তোমালোকৰ নভেল একাডেমীৰ সঞ্চালক সন্মানীয় শিক্ষাগুৰুসকল আৰু ইয়াত উপস্থিত আমাৰ অভিভাৱক অভিভাৱিকাসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোক যেতিয়া আমন্ত্ৰণ কৰিবলৈ লৈছিল তেতিয়া মই কৈছিলোঁ যে মই খুব ৰাতিপুৱা ভাগত যাম কথা পাতি মই ৰাতিপুৱা কিয় লৈছোঁ কোৱাচোন কোনোবাই ক'ব পাৰিবা ৰাতিপুৱা এইটো কাৰণে লোৱা হৈছে ৰাতিপুৱাৰ সময়ত আমাৰ ব্ৰেইন মানে মগজু কি থাকে ফ্ৰেছ থাকে ভেৰি গুড কি থাকে ফ্ৰেছ অজিত থাকে আমি গোটেই ৰাতি টোপনি দিয়াৰ পিছত ৰাতিপুৱা ধুনীয়াকৈ উঠি আগদিনা যিখিনি কাম কৰিছোঁ আমাৰ মগজু ফ্ৰেছ হৈ যায় আমাৰ ব্ৰেইন ফ্ৰেছ হৈ যায় সজীৱ হৈ থাকে সেইকাৰণে ৰাতিপুৱা ভাগত মাতিছোঁ তোমালোকৰ লগত মত বিনিময় কৰি কথা পাতি ইয়াতে যিসকল ছাত্ৰ ছাত্ৰী আছা সকলোকে উদ্দেশ্য কৰি মই সুধিছোঁ তোমালোকে ইয়াৰ মাজৰ পৰা পঢ়া শুনা কৰি আছা জীৱনৰ এটা এটা লক্ষ্য আছে না নাই আছে ভেৰি গুড ইয়াৰ পৰা ডক্টৰ কিমান জনে হ'ব বিচৰা হাত উঠোৱাচোন ডক্টৰ 1 2 3 4 5 6 7 8 9 10 গাৰ্লছে বেছি আমাৰ ল'ৰাৰ ফালৰ পৰা হাত উঠোৱা নাই যে ডক্টৰ হ'ব নিবিচাৰা হেণ্ডছ ডাউন ইয়াৰ পৰা ইঞ্জিনিয়াৰ কিমান জনে হ'ব বিচৰা ইঞ্জিনিয়াৰ হেণ্ডছ ডাউন ইয়াৰ পৰা নাৰ্ছ কিমান জনে হ'ব বিচৰা নাৰ্ছ হেণ্ডছ ডাউন টিচাৰ আচ্ছা ইয়াতে কিমান জনে ভাল মানুহ হ'ব বিচৰা হাত উঠোৱাচোন ভাল মানুহ সকলোৱে কোনোবাই আছেনে হাত নুঠোৱাকে নাই হেণ্ডছ ডাউন ভেৰি গুড সকলোৱে কি হ'ব বিচৰা ভাল মানুহ কি হ'ব বিচৰা ভাল মানুহ ভাল মানুহ কাক কোৱা হ'ব যি মানুহৰ চৰিত্ৰ আচাৰ ব্যৱহাৰ চাল চলন স্বভাৱ কথা বতৰা সকলোখিনি ভাল সুন্দৰ হয় নে নহয় কি কি হ'ব লাগিব ভাল মানুহ হ'বলৈ চৰিত্ৰ ভাল হ'ব লাগিব আচৰণ ভাল হ'ব লাগিব ব্যৱহাৰ ভাল হ'ব লাগিব কথা বতৰা ভাল হ'ব লাগিব আৰু তোমাক যাতে সকলোৱে অনুসৰণ কৰে কি কৰে অনুসৰণ কৰে তেতিয়াহ'লেহে তুমি ভাল মানুহ হ'ব পাৰিবা হয় নে নহয় নহ'লে তুমি ভাল মানুহ হ'ব পাৰিবা জানো নোৱাৰা সকলোৱে ভাল মানুহ হ'ব বিচৰাটো প্ৰতিজন মানুহৰে জীৱনৰ প্ৰধান সপোন হোৱাৰ দৰকাৰ কি হোৱাৰ দৰকাৰ সপোন আৰু সকলোৰে জীৱনত এটা এটা উদ্দেশ্য থাকিব লাগে তোমালোকৰ জীৱনতো একোটা লক্ষ্য বা উদ্দেশ্য থকাৰ খুব প্ৰয়োজন বুজি পাইছানে কি লক্ষ্য বা উদ্দেশ্য কি যে মই জীৱনত ভাল মানুহ হ'ম লগতে মই উন্মুক্ত কাম কৰিব বিচাৰো যেনেকে কিছুমানে কৈছে মই ডক্টৰ হ'ব বিচাৰো কিছুমানে কৈছে মই ইঞ্জিনিয়াৰ হ'ব বিচাৰো কিছুমানে কৈছে মই নাৰ্ছ হ'ব বিচাৰো কিছুমানৰ হয়তো সপোন আছে মই এচিএছ অফিচাৰ হ'ব বিচাৰো কিছুমান তোমালোকৰ সপোন আছে যে মই ডিসি হ'ব বিচাৰো আছে না নাই সপোন আছে সো তোমালোকৰ যি সপোন আছে এই সপোন তোমালোকে বাস্তৱত পৰিণত কৰিবলৈ তোমালোকে চেষ্টা কৰিব লাগিব লাগিব না নাই লাগিব চেষ্টা কৰিব লাগিব তোমালোকে কামিয়াব হ'ব লাগিব না নাই প্ৰথম কথা তোমালোকে সপোন চাব লাগিব না নাই এতিয়া সপোন কি হুই হুই চাবা নেকি কেনেকৈ চাবা এনেকুৱাকৈ সপোন চাব লাগিব যিটো সপোনে তোমাক শুব নিদিব আমনি কৰি থাকিব এইটো কাম কৰিব লাগিব যেনেকৈ তুমি কোনোবাই যদি ভাবিছা মই ডক্টৰ হ'ম ডক্টৰ হ'বলৈতো খুব ভালকৈ পঢ়িব লাগিব হয়নে নহয় ইংৰাজী গণিত বিজ্ঞান যিমান কিতাপ আছে খুব সুন্দৰকৈ পঢ়িব লাগিব খুব ভালকৈ পঢ়িব লাগিব হয়নে নাই ৰাতিপুৱাৰ পৰা গধূলিলৈকে তোমাৰ মন চিন্তা গোটেই ক'ত থাকিব লাগিব কিতাপৰ মাজত পঢ়া শুনাৰ মাজত তাৰ কাৰণে তোমাৰ চৰিত্ৰ পৰিৱৰ্তন কৰিব লাগিব তুমি বেয়া কথাবিলাক ভাবিব নালাগিব বেয়া চিন্তাবিলাক কৰিব নালাগিব মোবাইল ফোন টেকনলজি তোমালোক আমাৰ চাৰিওফালে আহি গৈছে এইবিলাক ব্যৱহাৰ কৰিলেও আমি বেয়া বস্তুবিলাক চাব নালাগিব
মনত ৰাখিবা আমি বেয়া বস্তু চোৱা মানে গোপনে পাপ কৰা বুজি পাইছা আমি মোবাইল এটা লৈ বেয়া বস্তু চালো মানে গোপনে পাপ কৰিলো গোপনে যিসকলে পাপ কৰে তেওঁলোকে জীৱনত অতি সোনকালে কৃতকাৰ্যতা লাভ কৰিব নোৱাৰে বুজি পাইছানে গোপনে যিসকলে পাপ কৰে তেওঁলোকে জীৱনত সোনকালে কৃতকাৰ্যতা লাভ কৰিব নোৱাৰে তাই বেয়া কামবিলাকৰ পৰা দূৰত থাকিব লাগিব মিছা কথা ক'ব নালাগিব সহজ সৰল হ'ব লাগিব মা দেউতাৰ কথা শুনিব লাগিব পৃথিৱীৰ ভিতৰত আটাইতকৈ ভাল পায় আমাক কোনে যিজন সৃষ্টি কৰিছে সৃষ্টিকৰ্তা আল্লাহ সুবহানাহু ওয়া তাআলা আমাক খুব ভাল পায় আমাক জীৱ শ্ৰেষ্ঠ হিচাপে সৃষ্টি কৰিছে হয় না নাই আমাক জীৱ শ্ৰেষ্ঠ প্ৰাণী হিচাপে সৃষ্টি কৰিছে নে নাই যিমান প্ৰাণী সৃষ্টি কৰিছে পৃথিৱীত সবতকৈ জ্ঞান বুদ্ধি থকা প্ৰাণী কি আমি মানুহ আমাক ভাল পায় নে নাই আৰু পৃথিৱীত আমাক জন্ম কোনে দিছে মা দেউতা কোনে দিছে মা দেউতা আমাক পৃথিৱীৰ বুকুলৈ লৈ আহিছে মা দেউতাৰ প্ৰতি অগাধ ভক্তি থাকিব লাগিব মা দেউতাৰ প্ৰতি কি থাকিব লাগিব ভক্তি শ্ৰদ্ধা মা দেউতাৰ কথা মানিব লাগিব নে নাই মা দেউতা বিচাৰে নেকি কোনোবাই ল'ৰা ছোৱালী বেয়া হওক বিচাৰে কিমান কষ্ট কৰিছে ঘৰত পৰিশ্ৰম কৰিছে খেতি কৰিছে হাজিৰা কৰিছে তাৰ পৰা পোৱা টকা পইচাৰে ইমান ধুনীয়া ইউনিফৰ্ম জোতা বেল্ট ৰাতিপুৱা কিমান ধুনীয়াকৈ খুৱাই বুৱাই কিমান মৰমত তোমালোকক পঠাই দিছে আকৌ যেতিয়া ৰাতি ঘূৰি যাবা আবেলি ঘূৰি যোৱাৰ লগে লগে চাবা সুন্দৰকৈ ভাত বনাই মেলি থৈ দিছে যোৱাৰ লগে লগে কৈছে ভাত খাই লোৱা কিমান মৰম মা দেউতাৰ পৃথিৱীত এনেকুৱা কোনো ব্যক্তি আছে নেকি যে মা দেউতাতকৈ বেছি মৰম কৰিব তোমালোকক আছে নেকি সো আমি মা দেউতাৰ প্ৰতি ভক্তি থাকিব লাগিব নে নাই মা দেউতাৰ প্ৰতি আমাৰ ভক্তি থাকিব লাগিব মা দেউতাৰ প্ৰতি আমাৰ শ্ৰদ্ধা থাকিব লাগিব মা দেউতাৰ কথা আমি শুনিব লাগিব আৰু মা দেউতাই ইমান পৰিশ্ৰম মনত কৰাচোন এই যে ৰ'দৰ মাজত বৰষুণৰ মাজত খেতি কৰি ৰাতিপুৱা কষ্ট কৰি লৈ বজাৰত লৈ গৈ বিক্ৰী কৰি টকা পইচা আনি তোমালোকৰ স্কুলৰ ফিজ দিছে কাপোৰ বনাই দিছে কিতাপ কিনি দিছে টিউচনৰ পইচা দিছে স্কুলত আহি কিবা কিবি কিনি খাবলৈ পইচা দিছে না নাই ইমান মৰম সেই মা দেউতাৰ কথা শুনিব লাগে না নাই সৰু ল'ৰা ছোৱালী চাবাচোন পৃথিৱীত কিছুমান মানুহ দেখাত অলপ ধুনীয়া হয় কিছুমান মানুহ ইমান ধুনীয়া নহয় ছালৰ ৰং কলা হয় কিছুমান মানুহৰ হয় না নহয় কিন্তু তোমাক যদি তোমাৰ মা ধৰি লোৱা কাবাৰ মা মই বুলি কৈছো আৰু যদি অলপ কলাও হয় কাবাৰ মা যদি সুন্দৰ হয় দেখাত এই সুন্দৰ মানুহগৰাকীক তোমালোকে নিজৰ মা বুলি মাতিবানে মাতিবা নেকি মোৰ মা দেখাত যেনেকুৱা হলেও কি মোৰ সৰ্বশ্ৰেষ্ঠ মা বুজি পাইছানে নাই মোৰ দেউতা যিমান কুঞ্চিত হলেও দেখাত যিমান কম ইনকাম কৰিব পৰা হলেও কিন্তু মোৰ দেউতা আৰু সদায় মোৰ দেউতাৰ প্ৰতি মই ভক্তি কৰিব লাগিব নে নাই লাগিব মা দেউতাৰ কথা শুনিব লাগিব আৰু মা দেউতাৰ দুৱা আৰু আশীৰ্বাদ সদায় বিচাৰিবা তোমালোকে কি বিচাৰিবা দুৱা আৰু আশীৰ্বাদ মা দেউতাই যদি তোমালোকৰ কাৰণে দুৱা কৰে তোমালোকে জীৱনত আগবাঢ়ি যাবলৈ খুব সহজ হ'ব মা দেউতাৰ দুৱা সদায় কবুল হয় তাৰ পিছত আহিল শিক্ষাগুৰুসকলৰ প্ৰতি তোমালোকে শ্ৰদ্ধা ভক্তি দেখুৱাবা বুজি পাইছা শিক্ষাগুৰুসকলৰ প্ৰতি কেনেকুৱা হ'ব লাগিব শ্ৰদ্ধা ভক্তি বিনয়ী নম্ৰ কিন্তু এটা কথা মনত ৰাখিবা সদায় তোমালোকে শিকিবলৈ চেষ্টা কৰিবা ভাল কথাবিলাক শিকিবলৈ চেষ্টা কৰিবা কিতাপ খুলি লৈছা পঢ়িব পৰা নাই বুজিব পৰা নাই শিক্ষাগুৰুৰ পৰা শিকিবলৈ চেষ্টা কৰিবা ক্লাছৰুমতে হওক কমন ৰুমতে হওক সময় কিন্তু লছ নকৰিবা সময় অপব্যয় নকৰিবা সময় তোমালোকৰ কাৰণে দিন ৰাতি কিমান ঘণ্টা 24 ঘণ্টা সময় তোমালোকে ইমান সুন্দৰকৈ ব্যৱহাৰ কৰিব লাগিব যাতে তোমাৰ জীৱনৰ পথ খোল খাই যায় আৰু তোমালোকে যিটো স্তৰত পঢ়ি আছা হাইস্কুল খণ্ড বা এমই খণ্ড খুব গুৰুত্বপূৰ্ণ
ইয়াত যদি তুমি ভালকে পঢ়া, ভালকে জ্ঞান অৰ্জন কৰি যোৱা, জীৱনৰ পথ খুব সুন্দৰকৈ তোমালোকৰ বাবে মুকলি হ'ব। আৰু ইয়াত যদি তোমালোকে ভালকে অধ্যয়ন নকৰা, ভালকে নপঢ়া, জীৱনৰ পথ খোল নাখায়। শিক্ষাগুৰুসকলে যিখিনি তোমালোকক আদেশ দিয়ে, তোমালোকক পঢ়িবলৈ দিয়ে, যিখিনি পঢ়ায়, তন্নকে পঢ়িবলৈ যত্ন কৰিবা। এবাৰ বুজি নাপালেও 100 বাৰ চেষ্টা কৰিবা। বুজি পাইছা? চেষ্টা কৰিবা। বিশেষকৈ আমাৰ ল'ৰা ছোৱালী দেখা যায় গণিতত দুৰ্বল হয়, বিজ্ঞানত দুৰ্বল হয়, ইংৰাজীত দুৰ্বল হয়। পৃথিৱীৰ ভিতৰত আটাইতকৈ যদি সহজ ভাষা ইংৰাজী, মনত ৰাখিবা। ইংৰাজী ভাষা পৃথিৱীৰ ভিতৰত আটাইতকৈ সহজ ভাষা কি? ইংৰাজী। আটাইতকৈ সহজ ভাষা ইংৰাজী ভাষা। আমি কিয় নোৱাৰিম? সকলোৱে যদি পাৰিছে, আমি কিয় নোৱাৰিম? এইকাৰণে আমি চেষ্টা কৰিব লাগিব। চেষ্টাৰ অসাধ্য একো নাই। চেষ্টাৰ অসাধ্য কি নাই? একো নাই। আৰু মনত ৰাখিবা, হাৰ্ড লেবাৰ কৰিব লাগিব, কঠোৰ পৰিশ্ৰম কৰিব লাগিব। হাৰ্ড লেবাৰ ইজ কি অফ সাকসেস। সকলোৱে কোৱা মোৰ লগত, হাৰ্ড লেবাৰ ইজ কি অফ সাকসেস। হাৰ্ড লেবাৰ, কঠোৰ পৰিশ্ৰমক কৃতকাৰ্যতাৰ চাবি বুলি কোৱা হৈছে। যিমান হাৰ্ড লেবাৰ কৰিবা, সিমান আগবাঢ়ি যাব পাৰিবা। জ্ঞান অৰ্জনৰ শেষ নাই। মনত ৰাখিবা, আমি সকলোৱে ইছলাম ধৰ্মাৱলম্বী। আমি হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ আদৰ্শ মানো। কুৰাণ নাজিল হৈছিল হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত, হয় নে নহয়? এইটো সকলোৱে জানো। কুৰাণ আমাৰ দিক নিৰ্দেশনা দিছে, আমি কেনেকে চলিম, কেনেকে ব্যৱহাৰ কৰিম, মানুহৰ লগত কেনেকে চলিম, কি কৰিম, কি নকৰিম, গোটেইখিনি দিক নিৰ্দেশনা দিয়া আছে। শ্ৰেষ্ঠ বুক বুলি কোৱা আছে, শ্ৰেষ্ঠ কিতাপ, পবিত্ৰ কিতাপ। তাৰ যিটো প্ৰথমটো শব্দ কি আহিছিলে? ইকৰা। কি আহিছিল? ইকৰা। ইকৰা মানে কি? জ্ঞান অৰ্জন কৰা, পঢ়া, হয় নে নহয়? আমি পঢ়িব লাগিব নে নাই? পঢ়িব লাগিব। আৰু পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ ধৰ্ম বুলি কওঁ আমি ইছলাম ধৰ্ম। ইছলাম শব্দৰ অৰ্থ কি? শান্তি। ইছলাম ধৰ্মৰ অৰ্থ কি? আমাৰ কামবিলাক অশান্তিপূৰ্ণ কৰিলে হ'ব জানো? আমি কি কাম কৰিব লাগিব? শান্তিপূৰ্ণ কাম কৰিব লাগে। আমি কি কৰিব লাগিব? জ্ঞান অৰ্জন কৰিব লাগিব। কি কৰিব লাগিব? জ্ঞান অৰ্জন কৰিব লাগিব। আমি শান্তি প্ৰতিষ্ঠা কৰিব লাগিব। সমাজত শান্তি প্ৰতিষ্ঠা কৰিব লাগিব। আমি যেতিয়ালৈকে জ্ঞান অৰ্জন কৰিব নোৱাৰিম, ভাল কাম নকৰিম, তেতিয়ালৈকে শান্তি প্ৰতিষ্ঠা নহয়। হ'ব জানো? নহয়। শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণেও আমি প্ৰথমতে শান্ত হ'ব লাগিব, আমি নম্ৰ হ'ব লাগিব, আমি বিনয়ী হ'ব লাগিব, আমি ভদ্ৰ হ'ব লাগিব। তাৰপিছতে এই কামবোৰ কৰিলে আমাৰ সমাজখন আগবাঢ়ি যাব। বুজি পাইছা? প্ৰথম কথা কি কলো? মা দেউতাৰ লগত কেনে ব্যৱহাৰ কৰিবা? ভাল। মা দেউতাৰ লগত বেয়া ব্যৱহাৰ কৰা মানুহ কেতিয়াও পৃথিৱীত কৃতকাৰ্যতা লাভ কৰিব নোৱাৰে, সফল হ'ব নোৱাৰে। সফল হ'ব পাৰিব? মা দেউতাৰ দুৱা আৰু আশীৰ্বাদ যদি নাথাকে, জীৱনত আগবাঢ়ি যাব নোৱাৰিবা। আজি এইটো ভালকে শুনি লোৱা। দেউতাৰ লগত কোনোবাই বেয়া ব্যৱহাৰ কৰিবা নেকি? নকৰো বুলি কোৱা। নকৰো। কৰিবা? নকৰো। কিন্তু মনত ৰাখিবা, এই মা দেউতা জন্মৰ পৰা আৰম্ভ কৰি কেঁচুৱাৰ পৰা যেতিয়া ডাঙৰ দীঘল কৰে, 15, 16, 17 বছৰ হৈ যায়, তেতিয়া আৰু মা দেউতাৰ কথাবিলাক বেয়া লগা হৈ যায়। বহুত আছে, তোমালোকে চাবা, মা দেউতাৰ কথা নুশুনে। মা দেউতা কিবা কলে ওপৰেদি কথা কয়, বেয়া ব্যৱহাৰ কৰে, আছে নে নাই? তোমালোকে কৰিবা নেকি? নকৰিবা। এতিয়াও নকৰিবা। মা দেউতাৰ দুৱা আৰু আশীৰ্বাদ লাগিব। তাৰপিছত শিক্ষকৰ কি লাগিব? শ্ৰদ্ধা ভক্তি কৰিব লাগিব। শিক্ষকক শ্ৰদ্ধা ভক্তি কৰিব লাগিব, বিনয়ী হ'ব লাগিব, শিকিবলৈ যত্ন কৰিব লাগিব। শিক্ষকৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিব লাগিব। আৰু আমাৰ শিক্ষকসকলৰো দায়িত্ব আছে ল'ৰা ছোৱালীৰ লগত ভাল সম্পৰ্ক বজাই ৰখা।